আপোনালোকে জানে যে আমাৰ চৰকাৰৰ সৰ্বোচ্চ পদত অধিষ্ঠিত সন্মানীয় পৰমাদৰণীয় প্ৰধানমন্ত্ৰীয়ে হওক বা মুখ্যমন্ত্ৰীয়ে হওক সকলোৱে নিজকে প্ৰথমে এগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্পিত কাৰ্যকৰ্তাৰূপে ভাবে কাম কৰি যায় আৰু সাধাৰণ সদস্যৰ দৰে প্ৰতিটো দায়িত্ব নিয়াৰিকৈ পালন কৰিবলৈ অহোপুৰুষাৰ্থ কৰে। নিৰ্বাচন সমাগত মুখ্যমন্ত্ৰী মহোদয়ে বাকী সকলো কাৰ্যকৰ্তা শদিয়াৰ পৰা ধুবুৰীলৈকে অসমৰ ক্ষেত্ৰত দুয়োটা উপত্যকাত যিদৰে কাম কৰি আছে ঠিক সেইদৰে দলীয় কাৰ্যালয়ত প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ সৈতে পূৰ্বৰ দৰেই এইবাৰো সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় ব্যস্ত আৰু প্ৰতিটো বিভাগৰ সৈতে আলোচনাত মিলিত হৈছে। আৰু আজি ইলেকশ্যন মেনেজমেণ্ট কমিটি অৰ্থাৎ আমাৰ নিৰ্বাচন ব্যৱস্থাপনা সমিতি ৰাজ্যিক সমিতিৰ প্ৰায় 36টা আমাৰ বিভাগৰ উপসমিতিসমূহ আমি একত্ৰিত হ'লোঁ। আমাক সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে মাৰ্গদৰ্শন কৰিলে। প্ৰাণিধানযোগ্য যে আমাৰ ৰাজ্যিকত যিদৰে মূল ৰাজ্যিক নিৰ্বাচন ব্যৱস্থাপনা সমিতি আছে 36টা উইং বা বিভাগৰ সৈতে প্ৰতিটো লোকসভা আৰু প্ৰতিটো বিধানসভাতেই তদ্ৰুপ 36খন উপসমিতিসহ আমাৰ নিৰ্বাচন সমিতি আছে। আজি আমি ইয়াত কেন্দ্ৰীয়ভাৱে মূল সভাখন কৰিলোঁ মুখ্যমন্ত্ৰীৰ দেৱৰ উপদেশেৰে আৰু আমি পৰৱৰ্তী সময়ত এই সমিতিখনৰ ৰাজ্যিক আহ্বায়ক হিচাপে আমি সভাপতি মহোদয় আৰু আমাৰ অন্যান্য আহ্বায়ক দীপলৰঞ্জন শৰ্মা, পুলক গোহাঁই, দিলীপ দাস আমি অসমখন ভ্ৰমণ কৰি প্ৰতিটো লোকসভাৰ সমিতিসমূহৰ সৈতে আমি সভাত মিলিত হ'ম। আমাৰ ৰণকৌশল কাৰ্যপ্ৰণালীৰ বিষয়ে আলোচনা কৰিম। মূলতঃ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক দুইখন চৰকাৰে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত জনহিতাৰ্থে জনসেৱাৰ্থে যিখিনি যুগান্তকাৰী কাম কৰিছে সেই কামখিনি ইতিবাচক ৰূপে ৰাইজৰ মাজলৈ পুনৰবাৰ আৰু সুন্দৰভাৱে ব্যৱস্থিত ৰূপত লৈ যাবৰ বাবে আমাৰ প্ৰণালীবদ্ধ যোজনা প্ৰস্তুত কৰি দিলে আৰু সেইমতে আমি আগবাঢ়িম। আজি মূলতঃ আমাৰ ইলেকশ্যন মেনেজমেণ্ট জড়িত সভাখন অনুষ্ঠিত হ'ল। সোণোৱাল দেৱে এনেও তেখেত নিৰ্বাচিত এগৰাকী সন্মানীয় সাংসদ আছিল। তেওঁ উত্তৰ পাৰ দক্ষিণ পাৰ সেইটো দুয়োটা অঞ্চলত বিপুল ভোটত বিগত সময়ছোৱাত নিৰ্ভৰ কৰিছে। প্ৰধানমন্ত্ৰী মোদীদেৱ আমাৰ প্ৰাৰ্থী, সন্মানীয় সৰ্বানন্দ সোণোৱালদেৱ আমাৰ প্ৰাৰ্থী। গতিকে দুইখন চৰকাৰ ডক্টৰ হিমন্ত বিশ্বৰ নেতৃত্বাধীন চৰকাৰে কৰা ইতিবাচক কাম, মোদী চৰকাৰৰ ইতিবাচক কাম এইবিলাকৰ বাবে জিকিব। আৰু ঘাটোৱাৰ ডাঙৰীয়াই হওক বা কোনোবা চাহ বাগিচাৰ মোৰ পৰম শ্ৰদ্ধা এগৰাকী শ্ৰমিক বনুৱাই হওক, দুয়োগৰাকীৰ আশীৰ্বাদ একেই। সেই আশীৰ্বাদ এক উপৰঞ্চী শক্তি। ঘাটোৱাৰ দেৱৰ যিদৰে আশীৰ্বাদে আমাৰ সোণোৱাল ডাঙৰীয়া বা যিকোনো এগৰাকী প্ৰাৰ্থীক যথেষ্ট শক্তিশালী কৰিব, ঠিক সেইদৰে কোনোবা এখন চাহ বাগিচাৰ এগৰাকী বনুৱাৰ আশীৰ্বাদো আমাৰ বাবে ঘাটোৱাৰ আশীৰ্বাদৰ দৰে সমপৰ্যায়ৰ। আমি নেতা হ'ল বুলি তেওঁৰ আশীৰ্বাদটো বেলেগ, মোৰ কোনোবা লাইনৰ শ্ৰমিকজনৰ আশীৰ্বাদটো কমেটো নহয়। ঘাটোৱাৰ দৰেই প্ৰতিগৰাকী শ্ৰমিকৰ আশীৰ্বাদ আমাৰ বাবে একেই শ্ৰদ্ধেয়।